মুছলমানৰ সভাত নিষিদ্ধ হ'ল লাউডস্পিকাৰ। অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে বহিৰাষ্ট্ৰৰ ইছলামিক বক্তা। প্ৰতিটো মহল্লা বা মছজিদত এতিয়াৰে পৰা পাতিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মীয় সভা। তাৰ লগতে মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে উঠাব নোৱাৰিব চান্দা। কেইবাটাও নিষেধাজ্ঞা এতিয়া জাৰি কৰা হৈছে উলেমা ঐক্য মঞ্চ অসমৰ ফালৰ পৰা। মুছলমানৰ সভাত নিষিদ্ধ কৰা হৈছে এতিয়া লাউডস্পিকাৰ। অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে বহিৰাষ্ট্ৰৰ ইছলামিক বক্তা। প্ৰতিটো মহল্লা বা মছজিদত পাতিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মীয় সভা। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে উঠাব নোৱাৰিব চান্দা। কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিলে এতিয়া উলেমা ঐক্য মঞ্চ অসমে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। উলেমা ঐক্য মঞ্চ অসমৰ ফালৰ পৰা এতিয়া কেইবাটাও নিষেধাজ্ঞা জাৰি কৰা হৈছে। মুছলমানৰ সভাত নিষিদ্ধ কৰা হৈছে লাউডস্পিকাৰ। মুছলমানৰ সভাত এতিয়াৰে পৰা লাউডস্পিকাৰত কোনো ধৰণৰ ব্যৱস্থা নাই। অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে বহিৰাষ্ট্ৰৰ ইছলামিক বক্তা। প্ৰতিটো মহল্লা বা মছজিদত পাতিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মীয় সভা। উলেমা ঐক্য মঞ্চ অসমৰ ফালৰ পৰা এতিয়া কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে এতিয়াৰে পৰা কোনো ধৰণৰ চান্দা উঠাব নোৱাৰিব। কেইবাটাও নিষেধাজ্ঞা জাৰি কৰা হৈছে এতিয়া উলেমা ঐক্য মঞ্চ অসমৰ ফালৰ পৰা। প্ৰথমে মুছলমানৰ সভাত নিষিদ্ধ কৰা হৈছে লাউডস্পিকাৰ। মুছলমানৰ সভাত লাউডস্পিকাৰ নিষিদ্ধ কৰা হৈছে। তাৰ লগতে অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে বহিৰাষ্ট্ৰৰ ইছলামিক বক্তা। প্ৰতিটো মহল্লা বা মছজিদত পাতিব নোৱাৰিব এতিয়াৰে পৰা কোনো ধৰণৰ ধৰ্মীয় সভা। মছজিদত বা মহল্লাসমূহত এতিয়াৰে পৰা কোনো ধৰণৰ ধৰ্মীয় সভা পাতিব নোৱাৰিব। মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে কোনো ধৰণৰ অনুষ্ঠানৰ বাবে এতিয়াৰে পৰা চান্দা উঠাব নোৱাৰিব। অৰ্থাৎ মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে চান্দা তুলিব নোৱাৰিব কোনো ধৰণৰ অনুষ্ঠানৰ বাবে। তাৰ লগতে অসমত বহিৰাষ্ট্ৰৰ ইছলামিক বক্তা নিষিদ্ধ কৰা হৈছে। তাৰ লগতে মুছলমানৰ সভাত নিষিদ্ধ কৰা হৈছে লাউডস্পিকাৰ। আৰু প্ৰতিটো মহল্লা বা মছজিদত এতিয়াৰে পৰা কোনো ধৰণৰ ধৰ্মীয় সভা অনুষ্ঠিত কৰিব নোৱাৰিব। উলেমা ঐক্য মঞ্চ অসমৰ ফালৰ পৰা এতিয়া কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক বা ধৰ্মীয় পণ্ডিতসকলক মাতি আনি অসমৰ মাজত তেওঁলোকক নিমন্ত্ৰণ দি ৱাজ নচিহত কৰিবৰ কাৰণে, ধৰ্মীয় জলচা কৰিবৰ কাৰণে উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰিছে। অসমৰ মুছলমান সমাজক আমি এই আহ্বান জনাওঁ যে বহিৰাষ্ট্ৰৰ পৰা যিসকল ব্যক্তিক আমন্ত্ৰণ দি আনি অসমৰ মাজত জলচাৰ মাজত পাৰ্টিচিপেট কৰিবৰ কাৰণে বক্তাসকলক আনি তেওঁলোকৰ বক্তৃতা শুনিবৰ কাৰণে উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰা হৈছে। বৰ্জন কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে গাঁৱে ভূঞে মছজিদে যিকোনো ঠাইৰ মাজতেই একেটা অঞ্চলৰ মাজতেই 2-4 কিলোমিটাৰ একেটা দিনৰ মাজতেই তেওঁলোকক আনি জলচা কৰিবৰ কাৰণে অনুমতি নিদিবৰ কাৰণে সচেতন ব্যক্তিসকলে, সচেতন সমাজে তেওঁলোকক বৰ্জন কৰিব লাগে। দ্বিতীয় কথা হ'ল যে এখন সমাজৰ মাজত কেইবাটাও জলচা দি প্ৰতিটো বছৰে য'ত মছজিদৰ মাজত তবলিগী জমাতৰ মানুহসকলে ৱাজ নচিহত কৰে, ধৰ্মীয় ৱাজ শুনিবৰ কাৰণে মানুহৰ যথেষ্ট হয়, সেইবুলি প্ৰতিটো মছজিদৰ মাজত প্ৰতিটো মহল্লাৰ মাজতেই 2-3 কিলোমিটাৰৰ মাজত জলচাবোৰ নাপাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যাতে এওঁলোকৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে যে যধে মধে এইটো এটা বিজনেছত পৰিণত হৈছে। কেম্পেইনিং কৰি তেওঁলোকে চান্দা কালেকশ্যন কৰি সমাজৰ মাজত এটা বিশৃংখলা সৃষ্টি কৰিছে। 1 ঘণ্টাৰ কাৰণে ৱাজ কৰিবৰ কাৰণে 1 লাখ টকা বিদেশী ৰাষ্ট্ৰৰ পৰা এজন পণ্ডিতক বা জনাবক আনি ৱাজ কৰিবৰ কাৰণে আমাৰ অসমৰ ভাৰতবৰ্ষৰ বহুত আলিম উলামাসকল আছে, মুফতিয়ান কেৰাম আছে, তেওঁলোকক আনিব পাৰে, তেওঁলোকক আনি ৱাজ নচিহত কৰাব পাৰে। কিন্তু বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক আনি নিমন্ত্ৰণ দি আমাৰ অসমত যে নানে বুলি আমি এইটো বৰ্জন কৰিছোঁ। আৰু অসমৰ মুছলমান সমাজে তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে, বৰ্জন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যে আমাৰ সমাজৰ মাজত প্ৰচলিত যিসকল মাদ্ৰাছাসমূহ আছে তেওঁলোকৰ নিযুক্তি দিয়া কালেক্টৰসকল যদি আছে
তেওঁলোকৰ নিৰ্দিষ্ট পত্ৰ দি কালেক্টৰসমূহ অসমৰ মাজত কালেকশ্যন কৰিবলৈ পঠিয়াব লাগে নহ'লে অন্যথাই তেওঁলোকক দেখা গৈছে বিভিন্ন ডুপ্লিকেট ৰচিদ লৈ সমাজৰ মাজত চান্দা কালেকশ্যন কৰিবলৈ ওলাই আৰু আমাৰ হাতত ধৰা পৰে মানুহে আমাক অভিযোগ জনায় যে তেওঁলোকৰ অৰিজিনেল চাৰ্টিফিকেট নাই কোনো মাদ্ৰাছাৰ তেওঁলোকক নিযুক্তি কৰা নাই নিযুক্তি পত্ৰও নাই সেইবিলাক লৈ তেওঁলোকে অসমৰ মাজত চান্দা কালেকশ্যন কৰিছে আৰু মই অসমৰ মুছলমান সমাজক এইটোও জনাব বিচাৰিছোঁ যে মাদ্ৰাছাসমূহৰ যিবিলাক ছাত্ৰসকল আছে তেওঁলোকক দি কালেকশ্যন কৰিবৰ কাৰণে যাতে নপঠিয়ায় আৰু এইটোও হ'ব লাগে যাতে মুছলমান সমাজে এই বিষয়ে অলপমান সচেতন হৈ থাকিব লাগে তৃতীয়তে আমি ক'বলৈ বিচাৰিছোঁ যে আমাৰ জাতীয় সম্পদ অসমৰ সম্পদ জুবিন গাৰ্গৰ বিষয়ে আমি উচিত তদন্ত বিচাৰিছোঁ যাতে অতি সোনকালে দোষী ব্যক্তিক সাব্যস্ত কৰি তেওঁক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ আমাৰ এটা সম্পদ আছিল এই সম্পদক আমি ওলামা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ গভীৰ শোক প্ৰকাশ কৰিছোঁ আজি আমি এই কথাখিনি আপোনালোকৰ মাধ্যমত গোটেই অসমবাসীক জনাইছোঁ মই আৰু এটা কথা অসমবাসী মুছলিম সমাজক মই জনাব বিচাৰিছোঁ যে এই ধৰ্মীয় সময়সূচী কেতিয়া হ'ব লাগে বেছিভাগেই দেখা গৈছে যে অসমৰ মাজত যেতিয়া মেট্ৰিক পৰীক্ষা চলি থাকে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থাকে সেই সময়ৰ মাজত লাউড স্পীকাৰ দি ডাঙৰকৈ ৰাতিৰ 12টা-1টা বজালৈকে ৱাজ নচিহত কৰি থাকে এইবিলাক এই সময়ৰ মাজত মেট্ৰিক পৰীক্ষা যেতিয়া চলি থাকে ইয়াৰ পৰা আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে এই ডিউৰিং দিছ এক্সামিনেশ্যনৰ যিটো পিৰিয়ড থাকে এই পিৰিয়ডৰ মাজত গোটেই অসমৰ মাজত ক'তো ধৰ্মীয় সভা বা ধৰ্মীয় জলসা কায়েম কৰিব নোৱাৰে তেওঁলোকে পাতিব নোৱাৰে যদিও পাতে লাউড স্পীকাৰ লৈ অসমৰ মাজত কেতিয়াও দিয়া নহ'ব আৰু যদি এইবিলাক তেওঁলোকে কৰে তেনেহ'লে আমি প্ৰশাসনৰ আশ্ৰয় ল'ম আমি প্ৰশাসনৰ ওচৰত আমি কাষ চাপিম আৰু আমি একশ্যন ল'বলৈ বাধ্য হ'ম